নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমতে অষ্টম পে কমিশ্যন বাজেট দাখিল হ'ল, কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ জানি লওক সবিস্তাৰে। বাজেটৰ পূৰ্বেই অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে। কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰে নিয়োগ কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে তেওঁলোকে তেওঁলোকৰ পৰামৰ্শসমূহ আগবঢ়াব। UPA চৰকাৰৰ দিনত সপ্তম বেতন আয়োগ ঘোষণা কৰা হৈছিল। সেয়া কাৰ্যকৰী হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা। তাৰ পিছত মোদী চৰকাৰৰ দিনত কোনো বেতন আয়োগ গঠন হোৱা নাই। শেহতীয়াকৈ অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে আৰু ইতিমধ্যে কেবিনেটত ইয়াৰ অনুমোদন দিছে। নিয়ম অনুসৰি অষ্টম বেতন আয়োগ আৰম্ভ হ'ব লাগে 2026 চনৰ 1 জানুৱাৰীৰ পৰা। ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ এটা আশা আছিল, এই বছৰ হয়তো আৰম্ভ হ'ব পাৰে বেতন আয়োগ। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বছৰ দূৰৈৰ কথা, অহা বছৰতহে অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম। কাৰণ হিচাপে কোৱা হৈছে যে তেনেহ'লে এইবাৰ বাজেটত তেনে কোনো ইংগিত দিলেহেঁতেন। অৰ্থাৎ বাজেটত অষ্টম দৰমহা আয়োগৰ যি অধ্যক্ষ নিৰ্বাচন বা সদস্য নিৰ্বাচনৰ ইংগিত দিয়া হোৱা নাই। বাজেটৰ পূৰ্বেই অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে। কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰে নিয়োগ কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে তেওঁলোকে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব। কিন্তু সেয়া এতিয়াও দেখা যোৱা নাই। বাজেটতো ইয়াৰ কোনো উল্লেখ কৰা হোৱা নাই অষ্টম বেতন আয়োগৰ সম্পৰ্কত। গতিকে কিছু পলম হ'ব নেকি, এনেধৰণৰ কিছু প্ৰশ্ন উত্থাপন হৈছে। অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বাঢ়িব বহু পৰিমাণে, লগতে পেঞ্চনো বৃদ্ধি পাব। ন্যূনতম পেঞ্চন একেবাৰতে হ'ব পাৰে ন্যূনতম 25,000 টকা। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে এক আশাৰ বতৰা লৈ আহিছে অষ্টম বেতন আয়োগৰ ঘোষণাৰ পিছত। অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স শেহতীয়াকৈ খবৰ। ৰাষ্ট্ৰীয় যি পৰিষদৰ কৰ্মচাৰী পক্ষই অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দাখিল কৰিছে। NCGCM সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই তেওঁ লিখিত ৰূপত জনাইছে। অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ বাতৰি। নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনেৰী NCGCM কৰ্মচাৰী পক্ষই অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ দাখিল কৰিছে। তেওঁলোকে 15টাতকৈ অধিক পৰামৰ্শ দাখিল কৰিছে। গতিকে অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা বৰ্তমান চলি আছে। বা পেঞ্চন কিমান বৃদ্ধি পাব। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। বহু লোকে হিচাপ নিকাচ কৰাৰ পিছত 186%লৈ বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। 186%ৰ অৰ্থ হৈছে যিসকলৰ দৰমহা বৰ্তমান 1 লাখ, তেওঁলোকে প্ৰায় 3 লাখ টকা লাভ কৰিব। গতিকে এটা অত্যন্ত ভাল খবৰ যদি 186% পৰ্যন্ত বৃদ্ধি হয়। এই কথাৰ সত্যতা কিমান সেয়া চৰকাৰেহে জানিব। কিন্তু শেহতীয়া কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%লৈহে বৃদ্ধি পাব পাৰে, ইয়াতকৈ অধিক নহয়। অৰ্থাৎ যিসকল 1 লাখ দৰমহা পাই আছে তেওঁলোকৰ অধিকতম 1,30,000 টকা হ'ব পাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলেহে ফিটমেণ্ট ফেক্টৰৰ গম পোৱা যাব কিমান শতাংশ বৃদ্ধি পাব। গতিকে বৰ্তমানলৈকে এই কোনো ঘোষণা কৰা হোৱা নাই। উল্লেখযোগ্য যে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বেতন আয়োগ গঠনৰ ঘোষণা কৰিছে আৰু এই বছৰ শেষৰ ফালে চৰকাৰে নিজৰ ৰিপৰ্টসমূহ দাখিল কৰিব। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ অনুমান কৰা হৈছে। গতিকে কৰ্মচাৰীসকলৰ বেতন 10ৰ পৰা 30%লৈ বৃদ্ধি পাব পাৰে বুলি মেডিয়া ৰিপৰ্টত প্ৰকাশ পাইছে। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰত তেওঁ কয়, NCGCM নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনেৰী বৃহৎ দাবী কৰিব পাৰে। 2.86% ফিটমেণ্ট ফেক্টৰ ডাঙৰ দাবী, যিটো পোৱা অসম্ভৱ। তেওঁ এয়াও কয় যে ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগে 1 জানুৱাৰী 2026লৈকে মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব পাৰে। অৰ্থাৎ বৰ্তমান আমি 53% কৰ্মচাৰীসকলে ডিএ পাই আছে। তেওঁ কয় যে যদি এই আধাৰ ফেক্টৰ 1.6 বা 160ৰ 20% লোৱা হয় তেতিয়া 32 হ'ব। ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেণ্ট 192 হ'ব।
অৰ্থাৎ 1.92। যদি 30% বৃদ্ধি কৰা হয় তেনেহ'লে গণনাকৰণত এনেধৰণৰ হ'ব 160ৰ লগত 30% হ'লে 48। ইয়াক আধাৰ ফেক্টৰত যোগ কৰিলে 208 অৰ্থাৎ 2.08 সংশোধিত ফিটমেন্ট ফেক্টৰ পোৱা যাব। এনেদৰে বিস্তাৰিত ফিটমেন্ট ফেক্টৰ 1.92 পৰা 2.08ৰ মাজত হোৱাৰ সম্ভাৱনা আছে বুলি তেখেতে মত পোষণ কৰিছে। গতিকে এনেধৰণৰ বাবাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আজিলৈ আহোঁ।